নমস্কাৰ অনুসন্ধানৰ অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। পূৰ্বৰ এটি ভিডিঅ'ত আমি প্ৰগতিশীল কৃষক ধনিৰাম চেতিয়া ডাঙৰীয়াৰ কৃষি পথাৰখনৰ একাংশ দেখুৱাৰ চেষ্টা কৰিছিলোঁ। আজি আমি তেখেতৰ কৃষি পথাৰৰ পৰা তেখেতৰ আম আৰু বগৰীৰ বাৰীখন দেখুৱাৰ চেষ্টা কৰিম। আহক আমি তেখেতৰ আম আৰু বগৰীৰ বাৰীখনৰ মাজলৈ আগবাঢ়োঁ। এই দাদাৰ বাৰীৰ একেবাৰে কাষেদি আমাৰ বুঢ়ীদিহিং নদীখন বৈ গৈছে। এয়া বুঢ়ীদিহিং নদী। দাদা আপোনাৰ বাৰী একেবাৰে কাষেদি আপোনাৰ নদীখন বৈ গৈছে। হয়, গতিকে এই নদীখনে আপোনাৰ কেতিয়াবা কিবা সমস্যাৰ সৃষ্টি কৰিছে নেকি? বিভিন্ন সময়ত এবাৰ দুবাৰ নহয় বহুতবাৰে কৈছে বাৰু। কেৱল নদীখনে বুলি নহয়, ইয়াত তেনেকে বন্য হস্তীৰ সমস্যাও আছে। তাৰপিছতে মানুহৰ সমস্যা আছে নথকা নহয়, কিন্তু মানুহে ইমান এটা বেছি ক্ষতি নকৰে। কিন্তু জানি বুজি ক্ষতি কৰাৰ কাৰণে অকণ বেয়া লাগে। তথাপিও উপায় নাই, সকলো মানুহৰ মানসিকতা একেই নহয়। তথাপিও প্ৰকৃতিৰ জৰিয়তে বা বন্য জীৱ জন্তুৰ জৰিয়তে যেতিয়া ক্ষতি হয় তেতিয়া পৰিমাণটো বেছি হয় আৰু যিকি নহওক তথাপিও কৰিবতো লাগিব, সমস্যা ক'ত নাথাকে। সকলো ঠাইতে বা সকলো সময়তে প্ৰায় সমস্যাই পিছ নেৰে দেখোন, তথাপিও কৰি থাকোঁ সেইখিনি। তাৰমানে সমস্যা হ'লেও আমি ভাগি পৰিব নালাগে আৰু সেইটো কেতিয়াও হাৰ মানিব নালাগে। আপোনাৰ বানপানীয়ে বিগত বছৰকেইটাত কিবা অনিষ্ট কৰিছে নেকি? যিমান দিনৰ পৰা মই কৃষি কৰ্মৰ লগত জড়িত হৈ আহিছোঁ, বিশেষকৈ বিগত এই বৰ্ষটোত আটাইতকৈ বেছি ক্ষতি কৰিছে। আৰু যেতিয়াই কৃষি কৰ্ম লগত জড়িত হৈছোঁ, কিবা নহয় কিবা এটা যেতিয়া অলপ সফলতাৰ মুখ দেখা হয় তেতিয়া উৎসাহটো আৰু বাঢ়ে, আৰু বহল ভিত্তিত কৰিবলৈ মন যায়। ঠিক সেইদৰে পূৰ্বৰ ফলাফলৰ ওপৰত ভিত্তি কৰি অলপমান উৎসাহ পাই অমিতা প্ৰায় 6 বিঘামান কৰিছিলোঁ, ভোট জলকীয়া 4 বিঘামান কৰিছিলোঁ। এইবাৰ কিন্তু গোটেই দাহি মুহি থৈ গ'ল। ঠিক তেনেদৰে ফিচাৰী এটা আছিলে, সপোন এটা আছিলে। আগতে কিছুমান সামাজিক মাধ্যমৰ জৰিয়তে 2-3 বছৰ আগতে দেখিছিলোঁ যে বাংলাদেশৰ কিছুমান ফিচাৰীবিলাকত 10 কেজি 12 কেজি তেনেকৈ ৰৌ বাহুবিলাক জালত জঁপিয়াই থাকে। ময়ো তেনেকৈ কিবা এটা কৰিম বুলি আৰু তেনেকুৱা ধৰণৰ অৱশ্যে কৰিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু মানুহৰ পৰা যথেষ্টখিনি তেনেকুৱাকৈ সফল হ'ব নোৱাৰিলোঁ। আৰু আটাইতকৈ দুৰ্ভাগ্যজনক, তাৰপিছত এই যোৱাবাৰ যিটো বানপানী গোটেইবোৰ বুঢ়াই পেলালে আৰু এককাল হৈ গ'ল ফিচাৰী পথ পানী। তেনেকুৱা আচলতে কৃষি কৰ্মত জড়িত হৈ স্বাৱলম্বী হ'বলৈ হ'লে ধৈৰ্য আৰু সাহস লাগিব। সেইটোতো দাদাই যিটো ধৈৰ্য আৰু সাহসেৰে ইমানখিনি আপোনালোকক ক'লে, শিল বৰষুণে অনিষ্ট কৰিছে, বানপানীয়ে অনিষ্ট কৰিছে, তাৰ পিছতো আজি ইমানটো পৰ্যায় পাইছেহি। মানে দাদাই আজি যদি সেইখিনি সমস্যা নহ'লেহেঁতেন, আজি যিমানটো আমি দেখিছোঁ বা আপোনালোকে দেখিবলৈ পাইছে তাতকৈ আৰু বহুগুণ বেছি দেখিবলৈ পালেহেঁতেন। এনেই আপুনি আনুমানিক পাৰ্চেণ্টেজ হিচাপত আপুনি কি ক'ব যে যদি সেইখিনি গোটেইখিনি আপোনাৰ অনিষ্ট নহ'লহেঁতেন, আমি আৰু ইয়াতকৈ হয়তো 40-50% আপোনাক আৰু ডেভেলপ দেখা পালোহেঁতেন? এই ক্ষেত্ৰত মই এইটোকৈ ক'ব খোজোঁ, প্ৰায় আমাৰ এটা ধাৰণা হয় যে কৃষি কৰ্মৰ জৰিয়তে সিমান এটা মানে ভালদৰে জীৱন যাপন কৰিব পৰা নাযায়। সেইটো একেবাৰে ভুল ধাৰণা। যিহেতু মোৰ এই দুৰ্যোগবিলাক সন্মুখীন যদি নহ'লোহেঁতেন, হয়তো মই আৰু যথেষ্টখিনি কিবা এটা কৰিব পাৰিলোহেঁতেন। এতিয়া একেবাৰে শূন্যৰ পৰা বুলি কৈছোঁ, যিহেতু 4 বিঘা মাটি যেতিয়া লিজত লৈছিলোঁ, সেই তাৰ পৰা বৰ্তমানলৈকে এতিয়া 25 বিঘা মাটি সম্পূৰ্ণ নিজাববীয়া কৰি লোৱা হ'ল। আৰু 25 বিঘা মাটিও সম্পূৰ্ণ ফেঞ্চিঙে ঘেৰি থৈ দিয়া আছে, আৰু 25 বিঘা মাটিতে বিভিন্ন ধৰণৰ গছ গছনি ৰোপণ কৰা হৈছে। গতিকে ইয়াতকৈ আৰু 0ৰ পৰা আৰম্ভ কৰি আমাক কি লাগে বুলিয়ে ক'ব লাগিব। কিন্তু হ'লেও এই দুৰ্যোগবিলাক যদি সন্মুখীন নহ'লোহেঁতেন, আৰু কিবা এটা কৰিব পাৰিলোহেঁতেন। আৰু এইখনে হৈছে মোৰ আমবাৰীখন। এইখন আমবাৰী বুলি ক'ব নোৱাৰে, পৰীক্ষামূলকভাৱে কৰি চাইছোঁ। পৰীক্ষামূলকভাৱে এইখনৰ এইবছৰৰ পৰা প্ৰডাকশ্যন পুৰা আৰম্ভ হৈ যাব আৰু এই বছৰ কিন্তু প্ৰডাকশ্যন ইমান ভাল নহ'ল। এইবাৰ মই গছৰ গঠনটো আৰু অকণমান গঢ় দিম বুলি ভাবিছোঁ, যিহেতু যোৱা বছৰ ইয়াত লাগিছিলে, যথেষ্ট পৰিমাণে লাগিছিলে গোটেইবোৰ চাপৰ পৰা। তাৰপিছতে তেনেকুৱাকৈ বানপানীও কিছু অনিষ্ট কৰিলে। আৰু এইবাৰ বিশেষকৈ গছ গছনি, বিশেষকৈ আমৰ ক্ষেত্ৰত প্ৰডাকশ্যন কম। সেইটো কাৰণে এই সুযোগতে মই কিছুমান ফুলবিলাক ভাঙি আকৌ নতুনকৈ অলপ গঢ় দিম বুলি ভাবিছোঁ। আৰু যেনেকুৱা ধৰণে লাগিছিলে গছজোপা ইমান এটা ঠন ধৰিব নাপালেই, ইয়াৰ ফুলৰ ঠানিবোৰ চুটি হ'ল। চাওঁ কিমানখিনি ৰখেগৈ, যদি নহয় মই গোটেই ফুলবোৰ ভাঙি গছজোপা ভালদৰে আকৌ প্ৰস্তুত কৰিম। এনেই মোটামুটি ফুল আহিছে বাৰু এবাৰ? ফুল আহিছে কিন্তু আৰু এটা কথা নহয়, গছবোৰ প্ৰয়োজনতকৈ বেছিকৈ লাগে। যোৱা বছৰ এনেকুৱা ধৰণে ওলমি লাগিছিলে, এইবাৰো তেনেকুৱা ধৰণে লাগিব। কিন্তু এইবছৰো যদি লাগিবলৈ দিয়া নহয়, এই ঠালবোৰ ইমান এটা মানে সুস্থ সবল নহ'বগৈ অহা বছৰৰ কাৰণে। এনেকুৱা ধৰণে যদি থকা হয়, এইবোৰ ফুলৰ ভাল মানে এইবোৰ ডালত ভাল ফুল আহিব। এনেকুৱা ধৰণে যদি ৰাখি থৈ দিয়া হয়, আকৌ সেই তেনেকেই থাকিব।
সময় নহয়গৈ আচলতে এই গছবোৰ যেনেকুৱা ধৰণে গঠন হ'ব লাগে নহয় সময়টো খুব কম হয় আগষ্টৰ মানৰ শেষ হয়গৈ তাৰপিছতে আকৌ সেইফালে অক্টোবৰ মানত নতুন পাত ওলায় তাৰপিছতে এইফালে দেখোন আকৌ ফেব্ৰুৱাৰী মানত শেষৰ ভাগলৈ ফুলিবলৈ হয় এইফালে বগৰী আৰু লিচু আছে ন বগৰীবোৰ এইটো মাজে মাজে যিমানখিনি ডাঙৰ বগৰী আছিলে গোটেইখিনি কাটি দিয়া কলম দিয়া হৈ গ'ল তাৰপিছতে এইখিনি হ'ল তেজপুৰীয়া লিচু হয় এইবোৰ এতিয়া এই তেজপুৰীয়া লিচুটো বিশেষত্বটো কি আছে ন এইটো তেজপুৰীয়া লিচুৰ বিশেষত্ব বুলি ক'লে এনেকুৱা ধৰণৰ তেজপুৰত বহুকেইটা প্ৰজাতিৰ লিচু আছে তাৰ ভিতৰতে ভাল গুণাগুণ অৰ্থাৎ অলপ মানে তেনেকুৱা আকাৰত ডাঙৰ ৰখাল সেইটো হ'ল বোম্বাই আৰু বিলাতী তেনেকৈ দুটা বিশেষ প্ৰজাতি আছে বিভিন্ন সময়ত আমাৰ বহুত মানুহে কয় যে তেজপুৰীয়া লিচু লগাইছোঁ বুলি তেজপুৰীয়া লিচু নহয় নহয় চাহী ইলাচি এনেকৈ কৈ কেইবাটাও প্ৰজাতি আছে নথকা নহয় কিন্তু আচল প্ৰকৃত ডাঙৰ প্ৰজাতি যদি হয় যিকেইটা এক্সপৰ্ট হয় সেইটো হ'ল বোম্বাই আৰু বিলাতী আৰু এই বোম্বাই আৰু বিলাতী ৰোপণ কৰাৰ পিছত অৰ্থাৎ উৎপাদনমুখী হ'বলৈ প্ৰায় 5-6 বছৰমান সময়ৰ প্ৰয়োজন হয় গতিকে এনেকুৱা হয় তেজপুৰীয়া লিচু বুলি দিয়ে বিভিন্ন ঠাইত যদিহে বেছি দাম লৈ লয় তেতিয়া যদি লগে লগে লাগি যায় বা 2-3 বছৰতে যদি লাগি যায় তেতিয়া সেইটো আকৌ আচল ৰিয়েলটো নহয় আকৌ তাতে চিনাক্তকৰণ কৰা হ'ব আচল প্ৰকৃত প্ৰজাতিটো যদি বিচাৰে তেতিয়াহ'লে সেইটো 4-5 বছৰ লাগিবৰ কাৰণে এইবোৰ বগৰী গছবোৰ বগৰী এইখিনি এনেধৰণে কলম দি দিয়া হ'ল এইবোৰ এফালে বগৰী সিফালে সাইডত আপুনি মধুৰিআমো লগাইছে সেইফালে আৰু এটা কথা কওঁতে আপুনি মধুৰিআম বুলি কওঁতে মনত পৰিছে সেই তাত সেইটো আপোনালোকে দেখি নাপালে আছিলে তাতো মই যিমানবিলাক ফল মূলৰ খেতি কৰিছোঁ তাৰ 30% চৰাই-চিৰিকটিৰ কাৰণে কৰা হয় অমিতা কল সেই পিছফালে কেইজোপামান তেনেকুৱা ডাঙৰ ডাঙৰ ভীমকল আছে 16 চনতে ৰোপণ কৰা আজিলৈকে মই ভীমকল তেনেকৈ এটাও খাই পোৱা নাই গোটেইখিনি চৰাই-চিৰিকটিৰ কাৰণে এৰি দিয়া হয় ল'ৰাও নাখায় বাৰু সেইকাৰণে এথোক এনেই মই উঠাই ফটো দেখুৱাইছিলোঁ তাৰপিছত জাহাজী কলবিলাকো প্ৰায় তেনেকেই থাকে বেছিভাগেই এতিয়াও পকি আছে মোৰ জাহাজী কল তাৰপিছতে আৰু কি বুলি কয় এই অমিতাখিনি মই বহুতবাৰ সামাজিক মাধ্যমত দি থকা হয় তাৰপিছত এই বগৰীবিলাক বিশেষকৈ এইটো গ্ৰীণ থাই আপেল বগৰী বুলি কোৱাটো এইটো মই চৰাই-চিৰিকটিৰ কাৰণে কৰা হয় এইবোৰ অৱশ্যে এনেকুৱা ধৰণে ঢাকি ৰখা হয় এইবিলাক চৰাই সুৰক্ষিত হৈ থাকে কিছুমান যদি নেট বা জাল দি দিয়া হয় চৰাইবোৰ মৰি যায় কিন্তু এই জালটো দিব লাগে আমাৰ কৃষকসকলকো মই সেইটো অনুৰোধ জনাইছোঁ যিসকল নেকি বগৰী খেতিয়ক আছে তেওঁলোকক অনুৰোধ জনাইছোঁ কিছুমান বিশেষ প্ৰজাতি জাল পায় বা নেট পায় য'ত নেকি চৰাইবিলাক লাগি নধৰে বা ফচি মৰি নাযায় এইটো এগ্ৰিকালচাৰ দোকানবিলাকত পোৱা হ'ব নি এইটো এগ্ৰিকালচাৰ তেনেকৈ য'ত তেনেকৈ সামগ্ৰী পোৱা হয় বিশেষকৈ জালৰ দোকানত পোৱা যায় এইটো চৰাইটো লাগি নধৰে ন লাগি ধৰিলে নমৰে ইমান হঠাৎ মানে এৰুৱাই দিব পৰা হয় কিছুমান সেই হ'লে লগে লগে মৰি যাব মানে তেনেকুৱা দাদাই বাৰীখনৰ যোগেদি প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰতো উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে আপোনালোকে শুনিলেই 30% ফল মূল যিমান খেতি আছে তাৰ 30% খেতি তেওঁ চৰাই-চিৰিকটিৰ কাৰণে কৰে কল বাৰীত আছে সেই কল তেওঁ ক'লে আপোনাক কিমান বছৰৰ পৰা ৰুই তেওঁ আজিলৈকে তাৰ এটা কলো নিজে খোৱা নাই গোটেইখিনি চৰাই-চিৰিকটিৰ কাৰণে কৰিছে আৰু যে সেই বিলাহীবোৰ একেবাৰে ৰঙা ৰঙাকৈ আজি কিছুদিনৰ আগতে ইমান ধুনীয়াকৈ একেবাৰে ৰখালকৈ পকি আছিলে নহয় প্ৰথমতে মই চৰাইৰ কাৰণে এৰি দিয়া হৈছিলে ডাঙৰ ডাঙৰ যিটো প্ৰথম বেষ্টৰ যিখিনি বিলাহী আছিলে গোটেইবোৰ চৰাইৰ কাৰণে এৰি দিয়া হ'ল সেইটো কিছুমান ফটো এৰিছোঁ আৰু এতিয়ালৈকে এৰা নাই বাৰু বাকী আছে এতিয়াও এৰিবৰ কাৰণে এই মধুৰিআমৰ যিটো লাইন সেইটো চৰাইৰ কাৰণে আচলতে কৰা হৈছে তেনেকুৱা এইফালে আপোনাৰ এটা চাংঘৰ বনাইছে কৃষি প্ৰশিক্ষণটো আপোনাৰ ইয়াতে আপুনি নিজে প্ৰশিক্ষণ হিচাপে আপোনাৰ ইয়াতে বাৰীতে ইয়াতে দিয়ে নে নাই বেলেগত গৈ পেলাই প্ৰশিক্ষণ দিয়ে আপুনি মানে আপুনি যদি ফাৰ্মাচক আপোনাক প্ৰশিক্ষণৰ কাৰণে সেইটো এতিয়া আনক শিকাব পৰা পৰ্যায় হোৱাগৈ নাই আপুনি আনক শিকাব পৰা হোৱা নাই নহয় আপোনাৰ পৰা শিকি আচলতে বহুতে নহয় আচলতে আপোনাৰ ছ'চিয়েল মিডিয়া আপুনি নিজে চাইটটো পেজটো চাই গম পায়েই আপোনাৰ সেইখিনি তেনেধৰণে বহুতে উপকৃত হৈছে হয়তো আমি আজি এতিয়া যোৰহাটৰ পৰা আহিছোঁ বহুত দূৰ দূৰণিৰ পৰা চাবলৈ আহিব পৰা নাই কিন্তু আপোনাৰ হয়তো চাগে ফোন যোগে বা ছ'চিয়েল মিডিয়া পেজৰ যোগেদি তেওঁলোক আপলোড হৈছে এইটো আপোনাৰ চাংঘৰটো মানে আপুনি কাম বন কৰি ইয়াত জিৰণি ল'ব কাৰণে কেতিয়াবা অকণমান মানে নদীৰ সুভাষ সেউজীয়াৰ সুভাষ ইয়াৰ পৰা উঠি মানে খুব ধুনীয়াকৈ এটা বতাহ মাৰি থাকে ইয়াত তেনেকুৱাকৈ বলক এইফালে ওপৰত অকণমান উঠি চাই আহোঁ নাই তেনেকৈ পাৰিব দে একো পাৰিব তেনেকৈ কম পৰিমাণে এয়া দাদাৰ চাংঘৰ দেই আমি উঠি আহিছোঁ চাংঘৰলৈ ইয়াতো চকী টকী ৰাখিছে দাদাই নিজেও জিৰণি লয় আৰু বেলেগে যদি কোনোবা দৰ্শনাৰ্থীয়ে বাৰীখন চাবলৈ আহিলে
এনেধৰণে বাৰীখন চাই ইয়াত আহি আৰাম কৰিব পাৰে বহি। আৰু ইয়াৰ পৰা নদীখনৰ ভিউটো বৰ ধুনীয়া। ইয়াৰ পৰা বহি নদীখন লগতে একেবাৰে বাৰীৰ লগতে দাদাৰ নদীখন লাগি আছে। এইখিনি অকণমান গছ বা এই সৰু সৰু ডালবিলাক চাফ চিকুণ কৰি দিবলগীয়া আছিলে, তেতিয়া গোটেইবোৰ পৰিৱেশটো আহিলেহেঁতেন। ইয়াৰ বতাহ যিটো হেৰি মাৰি থাকে নহয়, বহুত ভাল মানে। আমি সদ্যহতে যেতিয়া কিবা এটা কৃষি কৰ্ম কৰিবলৈ লওঁ, যদি কেৱল মাত্ৰ এবিধ বা সীমিত সময়ৰ ঋতুকালীন শস্যসমূহ কৰা হয়, তেতিয়া যেনেকুৱা ধৰণে বিনিময় পাব লাগে তেনেকুৱা ধৰণে নাপাওঁ। গতিকে পদ্ধতিগতভাৱে যদি কৰা হয়, তেতিয়াহ'লে আমি এডৰা মাটিতে একেবাৰে তলৰ পৰা ওপৰলৈকে এটা সময়ত উপাৰ্জনৰ উৎস হিচাপে গঢ় দিব পাৰোঁ। উদাহৰণস্বৰূপে ইয়াত বিভিন্ন ধৰণৰ ঋতুকালীন শস্যবিলাক কৰা সমান্তৰালভাৱে পৰৱৰ্তী সময়ত তাতোতকৈ অলপ দীৰ্ঘম্যাদী, যেনেকৈ ঋতুকালীন শস্য বুলি ক'লে যিহেতু এটা সময়তে শেষ হৈ যায় খুব কম সময়ৰ ভিতৰতে, তাতোতকৈ দীৰ্ঘম্যাদী বুলি ক'লে তাত যেনেকৈ অমিতা, কুঁহিয়াৰ তেনেকুৱা ধৰণৰ দেখিবলৈ পাইছিল, তেনেকুৱা ধৰণৰ। আৰু তাতোতকৈ দীৰ্ঘম্যাদী আম, বগৰী, লিচু, তাতোতকৈ দীৰ্ঘম্যাদী যেনেকৈ তামোল, নাৰিকল, এতিয়া কিছুমান মূল্যৱান গছ গছনিও ওলাইছে, যেনেকৈ মেহগনি, ৰঙাচন্দন, তিতাচপা এনেকুৱা ধৰণৰ। গতিকে তেনেকুৱা ধৰণে যদি গোটেই চাৰ্কুল এটা প্ৰস্তুত কৰি লোৱা হয়, আৰু যেতিয়া সেইসমূহ ডাঙৰ হৈ যাব, তেতিয়া তাৰ তলত কিছুমান পশুপালন কৰিব পৰা হ'ব। আৰু সেই পশুপালনৰ মূল মূত্ৰসমূহে তাত গছ গছনিসমূহত ব্যৱহাৰ কৰিব পৰা হ'ব। আৰু তাৰ পৰা যিবিলাক মানে জাবৰ বা আৱৰ্জনা বা ঢকুৱা তেনেকুৱাসমূহ ওলায়, সেইবোৰ জ্বলাই কিছুমান যিটো প্ৰাকৃতিকভাৱে যিটো বৰণ বা বৰাক্স বুলি আজিৰ তাৰিখত মাটিৰ গুণাগুণ কমি যোৱাৰ কাৰণে নাই, গতিকে সেইটো আমি তেনেকুৱা ধৰণে গঢ় দি ল'ব পাৰোঁ। গতিকে গোটেই চাৰ্কুলটো এটা পদ্ধতিগতভাৱে কৰি ল'ব লাগিব, সেইটো কিন্তু অলপ দীৰ্ঘম্যাদীভাৱে পৰিকল্পনা কৰিব লাগিব। হয়, দাদাই তেনেদৰে নিজৰ বাৰীখন এয়া আপোনালোকে দেখিছে। হয়, এইখন উদ্যান শস্য তেখেতে ঋতুকালীনৰ উপৰিও এয়া কৰিছে। ইয়াত এইখন বাৰী দাদাৰ তামোল, নাৰিকলে অধিক আছে। তামোল, নাৰিকল আৰু মাজত আম আছে, কলো লগাইছে। এই দাদাই আমাক ক'লে যে তামোল, নাৰিকল এইবোৰৰ কৰিলে কি হয়, তাৰ তলত আপোনাৰ ছাগলী পুহিছে, আপোনালোকে দেখিছে দাদাৰ ছাগলী আছে। আৰু ইয়াৰ পৰা যিখিনি পাত সৰে, ঢকুৱা সৰে, সেই ঢকুৱাখিনি দাদাই সেইখিনি জৈৱিকভাৱে সাৰ প্ৰস্তুত কৰে। তেনেকে ধৰণে সেই সাৰখিনি কৃষি পথাৰত প্ৰয়োগ কৰে। আৰু দাদাই 2007 চনৰ পৰাই কৃষি কৰ্মৰ লগত জড়িত হৈ আছে। সম্পূৰ্ণৰূপে এনেকে ডাঙৰকৈ 13 চনৰ পৰা কৈছে, আপোনালোকক কৈছে। যিমান দিনৰ পৰা খেতি কৰিছে, কোনোদিন দাদাই ৰাসায়নিক সাৰ প্ৰয়োগ কৰা নাই, সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে কৰিছে। আৰু সেয়েহে বস্তুৰ গুণাগুণ ভাল হয় আৰু উপযুক্ত বজাৰো পায়। এনেধৰণে দাদাৰ আৰ্হিত যদি খেতি কৰা যায়, নিশ্চয় সকলো অসমীয়া আগবাঢ়ি যাব পাৰিব। এয়াই আছিল এজন ব্যতিক্ৰমী ব্যক্তি, অসমৰ আমাৰ যুৱ প্ৰজন্মৰ আদৰ্শ এজন কৃষক। অতি নিষ্ঠা আৰু সততাৰে তেখেতে কৰ্ম কৰি গৈছে। আৰু এনেদৰে কৰ্ম কৰি যাবলৈ দাদাক ভগৱানে সুস্বাস্থ্য গৰাকী কৰি ৰাখক। দাদাক ধন্যবাদ জনাইছোঁ। এনেদৰে আপুনি আগবাঢ়ি গৈ থাকক। আপোনালোকৰ মৰম আশীৰ্বাদ আমাৰ কাৰণে অদম্য শক্তি। গতিকে অনাগত দিনত যিমানখিনি বাৰু মানে দায়িত্ব সহকাৰে কৰি যাম বুলি ভাবিছোঁ। আৰু সময়ে কোন দিশে গতি কৰে নাজানো, সপোন কিন্তু বহুত আছে। ধন্যবাদ দাদা। এয়া আছিল ধনিৰাম চেতিয়া ডাঙৰীয়া। পৰৱৰ্তী ভিডিঅ'ত ইতিবাচক বাৰ্তা লৈ আপোনালোকৰ মাজলৈ আহিম। চাই থাকিব অনুসন্ধান।